নমস্কাৰ ছাৰবাইদেউসকল। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে অসম চৰকাৰে দিছে এটা অত্যন্ত সুখবৰ। হয় ছাৰবাইদেউসকল, অসম চৰকাৰে এটা বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে, যাৰ দ্বাৰা ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে বহুকেইটা সুবিধা পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। হয় ছাৰবাইদেউসকল, এই পেপাৰখনতে আজিৰ এই সুখবৰটো আছে। প্ৰথমতে চাব, সপ্তম অসম ৰাজ্যিক বিত্ত আয়োগ গঠন 16 ডিচেম্বৰৰ ভিতৰত দাখিল কৰিব লাগিব প্ৰতিবেদন। তাৰপিছত কৈছে, ভাৰতীয় সংবিধানত থকা ব্যৱস্থাৱলীৰ আধাৰত অসম চৰকাৰে ভাৰতীয় সেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাৰ অধ্যক্ষতাত সপ্তম অসম ৰাজ্যিক বিত্ত আয়োগ গঠন কৰিছে। বিত্ত বিভাগ, পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগ তথা গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ জ্যেষ্ঠ সচিবৰ লগতে ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া দেৱশ্বৰ মালাকাৰ সদস্য হিচাপে থকা এই সমিতিখনত IIT গুৱাহাটীৰ অৰ্থনীতিবিদ অধ্যাপক মৃণালকান্তি দত্তই বিশেষজ্ঞ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিব। আনহাতে বিত্ত বিভাগৰ বিশেষ সচিবগৰাকী হ'ব এই সমিতিখনৰ সদস্য সচিব। এই আয়োগে ৰাজ্যখনৰ লগতে পঞ্চায়ত তথা পৌৰ নিকায়সমূহৰ মাজত আৰোপিত আৰু সংগৃহীত কৰা কৰ তথা শুল্কৰ বিতৰণৰ নীতি, পঞ্চায়ত আৰু পৌৰ নিকায়সমূহৰ আৰ্থিক অৱস্থা উন্নীতকৰণৰ দিশত ল'ব লগা ব্যৱস্থাৱলী, পঞ্চায়ত আৰু পৌৰ নিকায়সমূহৰ আৰ্থিক অৱস্থা টনকিয়াল কৰাৰ অৰ্থে ৰাজ্য চৰকাৰে প্ৰদান কৰা মতামত আদিকে ধৰি বিষয়সমূহৰ ভিত্তিত পৰামৰ্শ দাঙি ধৰিব। সপ্তম অসম ৰাজ্যিক বিত্ত আয়োগে 2025 চনৰ 1 এপ্ৰিলৰ পৰা পৰৱৰ্তী 5 বছৰৰ সময়সীমা সামৰি চলিত বৰ্ষৰ 16 ডিচেম্বৰৰ ভিতৰত এই প্ৰতিবেদন দাখিল কৰিব লাগিব। হয় ছাৰবাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে এটা অত্যন্ত সুখবৰ, কিয়নো অসম চৰকাৰে সপ্তম অসম ৰাজ্যিক বিত্ত আয়োগ গঠন কৰিছে আৰু এই সপ্তম অসম ৰাজ্যিক বিত্ত আয়োগ গঠন কৰাৰ ফলত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে বহুকেইটা সুবিধা পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, কিয়নো আমাৰ কেন্দ্ৰীয় চৰকাৰৰ যি দৰমহা আয়োগ আছে, সেই দৰমহা আয়োগে ৰাজ্যিক কৰ্মচাৰীসকলৰ সকলো সমস্যা সমাধান কৰিব নোৱাৰে আৰু সেই সমস্যাসমূহ আশা কৰা হৈছে যে অসম চৰকাৰে সপ্তম অসম ৰাজ্যিক বিত্ত আয়োগ গঠনৰ দ্বাৰা সমাধান কৰিব। গতিকে আশা কৰা হৈছে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে বহুকেইটা সুবিধা পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে লগৰ বন্ধুবৰ্গক আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।